কেবিনেটত বহুত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে হয় 20,000 টকালৈকে মাননি বৃদ্ধি কৰিব তো কোনসকলে বৃদ্ধি কৰিব কেনেকুৱা কি সকলোখিনি কথা আজিৰ এই ভিডিঅ'টো জৰিয়তে জনাবলৈ গৈ আছো যেহেতু অক্টোবৰৰ পৰা এই যি তেওঁলোকৰ অংগনবাড়ী কৰ্মী সহায়িকা হওক ৰন্ধন কৰ্মী হওক আশা কৰ্মী হওক তেওঁলোকৰ মাননি বৃদ্ধি কৰাৰ কথা এইখিনি প্ৰসংগ উল্লেখ যেহেতু হৈ আছে আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় হেহতেকে যেহেতু এইখিনি ঘোষণা কৰিছে অক্টোবৰৰ পৰা হ'ব বুলি তো যোৱাকালি যদি আমি চাওঁ তেনেহলে কেবিনেটত কোনটো সিদ্ধান্ত গ্ৰহণ কৰিলে তো কেনেকুৱা কি সকলোখিনি আপোনালোকে হেকলকে চাব বুলি আশা কৰিলো হেকৰ ভিডিঅ'টো চাই কেনে পালে কমেন্টৰ জৰিয়তে জনাব আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম চেনেলটো যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অন কৰি দিব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো বহুত বেছি শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলো তো হয় এতিয়া যোৱাকালি কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিছে সেইখিনি আগন্তুক সময়ত তো আপোনালোকে যদি আগৰ ভিডিঅ'টো চাইছে নিশ্চয় আপোনালোকক মই জনালো যে কেবিনেটত কোনসমূহ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছিলে তো যদি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ফেচবুকত ফলো কৰি ৰাখিছে তেনেহলে আপোনালোকে তাতো চাব পাৰিছে তো হয় আইসিটিৰ শিক্ষকৰ ভৱিষ্যত সুৰক্ষা তো তেওঁলোকৰ কিমান লোকে কৈছে 20,000 টকালৈকে আপোনালোকে চাব ভালকৈ মানে কি হয় কেবিনেটত ডক্টৰ বাণীকান্ত কাকতি কম্পিউটাৰ সাক্ষৰতা কাৰ্যসূচী অধীনত 1313 অংশকালীন আইসিটিৰ শিক্ষকৰ মাহিলী মাননি অক্টোবৰ 2025 ৰ পৰা 20,000 টকালৈ বৃদ্ধি অনুমোদন তো কেবিনেটে সেইখিনি সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু তেওঁলোকৰ সেইখিনি কাৰ্যকাল কিমানলৈকে কৈছে 60 বছৰলৈকে তো 20,000 লৈকে সেইখিনি কৰিছে তো এতিয়া আৰু এই যেটো পদক্ষেপ লোৱাৰ লগে লগে তেওঁলোকে আপোনালোকে গমে পায় অসম চৰকাৰৰ কৰ্মচাৰীসকলে এইখিনি আপোন ঘৰ এইখিনি আঁচনিৰ জৰিয়তে তেওঁলোকে সেইখিনি কি পায় লোন পায় আৰু আপোনালোকে তাৰ সমান্তৰালকৈ আপোন বাহন ইত্যাদি ক্ষেত্ৰত তো এতিয়া যেহেতু এই তেওঁলোকক কি হলে আইসিটি শিক্ষকৰ এইখিনি শিক্ষকসকলক সেই তাত কি কৈছে যোগ্য বিবেচিত কৰা হ'ব তেওঁলোকে সেইখিনি সুবিধা পাব আপোন ঘৰ আৰু আপোন বাহন আঁচনি তো সেইখিনি আছিল 20,000 টকালৈকে বৃদ্ধি হ'ব বুলি কৈছে অক্টোবৰৰ পৰা তো বহুত এটা বেছি ভাল খবৰ সেইখিনি তেনেদৰে তেওঁলোকৰ সেই মাননি বৃদ্ধি কৰা হ'ব বুলি ঘোষণা কৰি দিয়া হ'ল অৰ্থাৎ কাৰ্যকৰী হ'ব অক্টোবৰৰ পৰা তো এতিয়া যদি আমি চাওঁ তেনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয় অংগনবাড়ী কৰ্মী সহায়িকাসকল হওক আশা কৰ্মী হওক ৰন্ধন কৰ্মী সকলেও তেনেদৰে অক্টোবৰৰ পৰাই কৰা কথা আছে কিন্তু এতিয়া আগন্তুক ভাল খবৰসমূহ কেনেদৰে আহি থাকে বা পৰ্যায়ক্ৰমে দিয়ে নিদিয়ে কেনেকুৱা ধৰণৰ কি হয় তো আগন্তুক সময়ত গম পোৱা যাব যাতে ভাল খবৰ এটা ওলায় ভাল খবৰ ওলাওক কাৰণ সঁচাকৈ কষ্ট বহুতেই কৰিছে সকলোৱে অংগনবাড়ী কৰ্মী সহায়িকাসকলে হওক আশা কৰ্মী হওক ৰন্ধন কৰ্মী হওক যিয়ে নহওক যেনেদৰে নহওক তেওঁলোকে কষ্টসমূহ কৰি গৈছে তো এতিয়া এই যি শিক্ষকসকলৰ বাবে বহুত এটা বেছি ভাল খবৰ তো এইখিনি আছিলে আজি এই ভিডিঅ'টোত জনালো আৰু 20,000 যেহেতু টকালৈ বৃদ্ধি কৰিছে বাকি অংগনবাড়ী কৰ্মী সহায়িকাসকলক আশা কৰ্মী হওক তেওঁলোকৰ যদি এনেদৰে বৃদ্ধি হয় নিশ্চয় সকলোৰে বাবে যেটো সমস্যা হৈ আছে সেইখিনি তেওঁলোকৰ সমস্যা সমাধান হ'ব আৰু সকলোৰে বাবে সুবিধা হ'ব তো আকৌ এবাৰ বহুত বেছি ধন্যবাদ নতুনকৈ অহাসকলক আপোনালোকক এইটো অনুৰোধ কৰিম চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যাতে আগন্তুক সময়ত নতুন ভিডিঅ'সমূহ দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ